আজি ঈদৰ বন্ধ এটো কাৰণে অলপ ওলাই আইছো ইয়া দুলিয়াজান কেন্দ্ৰীয় নামঘৰ প্ৰভু কিবা কৰিবা ইয়া গাড়ীৰ পৰাই ভিডিঅ' লৈছো ডাইডক নধৰিবা ইয়া আমাৰ নামঘৰৰ কাষে কাষে গৈ আছো তাৰপাছত আজি দুলিয়াজানত এনেই ইফাল কৰি আৰু লাঞ্চটো ইয়াতে কৰি যামগে এই কাৰণে ওলাই আহিছো মাজে মাজে ওলাই আহিলে অলপ মনটো ভাল লাগে ফ্ৰেছ হয় লগত মোৰ মিছেছ আৰু পাহি আছে আৰু এনেকৈ গৈ আছো আমি ইয়াতে ঘৰ আলহী আছে তাহাঁতৰ ঘৰত এবাৰ সোমাই যাম এয়া চাৰ্চ দুলিয়াজান ইউনিয়ন চাৰ্চ আৰু ইয়াৰ পাছত আমি বেলেগ ঠাইলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়া আমি কলৈ যাওঁ গম পাব দুলিয়াজানৰ এই ধুনীয়া বিউটিটো ভাল লাগে মোৰ এয়া চাওক এজাৰ ফুল এটা এজাৰ ফুলৰ ট্ৰেন্ডিং চলি আছে সেই বিখ্যাত গীতটো সবৰে মনত আছে চাগে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা আৰু আমি দুলিয়াজান আহিছিলে যেতিয়া অকণমান শ্বপিং কৰোঁ বিশালত ইয়াত বৰ বিশেষ আৰু মাজে মাজে এনেকৈ ধুনীয়া জেগালৈ আহিব লাগে মই আহিলোঁ ভাল লাগিলে ইমান ধুনীয়া চক মনটো একদম ফ্ৰেছ লাগি গৈছে ইয়াৰ একেবাৰে হেৰিত বহি বিচৰ পাৰত বহি ইমান ধুনীয়া চাওক চাৰিওফালে গ্ৰীনাৰী ইমান ধুনীয়া ধুনীয়া ঘৰ অ' মাই গড আহিব দেই আপোনালোকে আৰু গম পালে মই ক'ত আহিলোঁ অলপ ধেমালি দেই বেয়া নাপাব গণেশ বাপ্পা মৰিয়া ধুনীয়া লাগিছে এনেকা হেৰি কোনো অনুষ্ঠান বা ইয়াতে যদি গণেশৰ মূৰ্তি এজনা থাকে তেতিয়া ভাল লাগে কিবা মনটো শান্তিৰে ভৰি পৰে কাঠৰ এয়া গণেশ বাপ্পা যেন লাগিছে আৰু বন্তি এগছো জ্বলাই থৈছে আৰু আহি আমি এয়া চালোঁ ভাল লাগিছে চাওক এইটো টেৰেছত আছে ইমান ধুনীয়া গ্ৰীণ ৱাল এখন আছে কাষত এয়া ধুনীয়া গছ কেইডালমান লগাই থৈছে ফ্ৰেছ আৰু ইয়াত বহি আপুনি চাহ খাব পাৰে আড্ডা দিব পাৰে বা কোনোবা মদ খুৱাই মদো খাব পাৰে বাৰো আছে লগতে ধুনীয়া চক এইয়া আৰু এইটো গেমিং জেন এটা আছে দেই ভাল লাগিল কেতিয়াবা আহিব পাৰে বাচ্চাক লৈ পিনে ইয়াতে এইটো গেমিং জোন কি গেম আছে মই ইমান হেৰি নহয় কিন্তু গেম আছে আমাৰ পাহি একেবাৰে ফূৰ্তি তাই এয়া চাওক এইবোৰ গেমিঙৰ বাচ্চাৰ গেমিং কাৰণে ঢেৰ কিবা কিবি আছে খেলিব পাৰে ডাঙৰেও খেলিব পাৰে আৰু ধুনীয়া লাগিছে এম্বিয়েন্সটো আমাৰ পাহি একেবাৰে এফালৰ পৰা তাই এক্সপ্ল'ৰ কৰি আছে আৰু মই তাইক ক'লে এবাৰ উঠিছোৱা তাই ক'লে নাই পাছতে উঠিম ছুইমিং পুলো আছে দেই গৰমত এতিয়া আহি ইয়াত অলপ সময় থাকি ছুইমিং কৰিব পাৰে আমাৰ একেবাৰে মিছেছৰ ফূৰ্তি লাগি গৈছে দেখি আৰু ভাগৰ জুগুৰ লাগিলে বডি স্পা কৰিব পাৰে ফুট স্পা কৰিব পাৰে যি মন যায় তাকে কৰিব পাৰে আৰু এয়া বুদ্ধা আৰু এতিয়া আমি আহি অইল ফিল্ড হোটেলৰ পৰা ওলাই আহিলোঁ আৰু ইয়াত চাওক এইটো মানে ফুৰাটো ভাল লাগিছে ফাউণ্টেইন লগতে আপোনাৰ তলফালে ডাঙৰ মাছ কিছুমান আছে অৰ্নামেণ্টেল পিচ ধুনীয়া লাগিছে এনে পানীত যেতিয়া মাছবোৰ চৰি থাকে দেখিয়ে ভাল লাগে কিবা এটা সিহঁতৰ ফূৰ্তি অনবৰত ইফাল কৰি থাকে কিমান ভাল লাগে আৰু সেইফালে আমাৰ গৰাকীয়ে ভিডিঅ' তোলাত ব্যস্ত এই চব কলহটোৰ পৰা পানীবোৰ পুখুৰীটোত পৰিছে আৰু এতিয়া আহি আমি
এফালে গৈ আছোঁ কাষত এয়া কৃষ্ণচূড় এজাৰ ফুল যেনিয়ে তেনিয়ে এজাৰ ফুল দুলীয়াজান ভৰি পৰিছে ইয়াত দুলীয়াজান অইল টাউনশ্বিপ দেই এয়া অইলৰ মুখ্য কাৰ্যালয় দেখিছে আপোনালোকে দুলীয়াজানলৈ আহিলে এইখিনিলৈ আহিলে কিবা এটা ভাল লাগে কাৰণ দুলীয়াজানত এটা সময়ত ময়ো আছিলোঁ প্ৰায় এবছৰ আৰু তেতিয়া এইবিলাকত ঘূৰি ফুৰিছিলোঁ কিন্তু তেতিয়া ইমান ধুনীয়া নাছিলে ৰাস্তা ঘাট এতিয়া ধৰক 4 লেন নিচিনা কৰি দিছে তেতিয়া এনেকুৱা নাছিলে এতিয়া মই ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাব এতিয়া গাড়ী ঘূৰালোঁ গতিকে বলকচোন এইবিলাক ছাইডত এইবিলাক অইলৰ কিছুমান ডিপাৰ্টমেণ্ট হয় অইলত থকা মানুহে গম পাব এইবিলাক কি ডিপাৰ্টমেণ্ট মই ইমান ভালকৈ নাজানো কিবা ঠিকা কণ্ট্ৰেক্ট ডিপাৰ্টমেণ্ট কিবা কিবি এইবোৰ আছে কাষত এখন স্কুলো আছে আৰু আজি বন্ধ ঈদৰ গতিকে আপোনাৰ বেছি গাড়ী ঘোৰা নাই এজাৰ ফুল চাই ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু যদি আজি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰি দিব আৰু যদি দুলীয়াজানৰ পৰা চাই আছে তেনে হেল্ল' হাই কৰি দিব দেই আৰু এইটো হ'ল এটা সময়ত এটা বছৰ মই ইয়াত আছিলোঁ এতিয়া লিখিছে ইটি হোষ্টেল টিটিএছএল জিইটি হোষ্টেল মানে গ্ৰেজুৱেট এক্সিকিউটিভ ট্ৰেইনি এতিয়া ইটি হোষ্টেল লিখিছে ইটি মানে চাগে এক্সিকিউটিভ ট্ৰেইনি হোষ্টেল এটা চাওক এইটো হোষ্টেল এটা চি পেটাৰ্ণৰ ঘৰ অসম আৰ্হিৰ এই ঘৰটোতে মই আছিলোঁ হোষ্টেল এইটো ঘৰ নহয় আৰু ইয়াত প্ৰায় এটা বছৰ আছিলোঁ আৰু এইটো ৰুমত আছিলোঁ মই ৰুম নাম্বাৰ 5 এই যে মই গাড়ীখন ৰখাই দিছোঁ এই আপোনালোকে দূৰলৈ চাব ৰুম নাম্বাৰ 5 এই ৰুম নাম্বাৰ 5তে মই আছিলোঁ অকলে এফালে আৰু বেলেগ আছিলে এইটো ৰুম নাম্বাৰ 5ত মই এটা বছৰ আছিলোঁ গতিকে দুলীয়াজানলৈ আহিছোঁৱে যেতিয়া মই এটা বছৰ অতিবাহিত কৰা এই হোষ্টেলটো জিইটি হোষ্টেলটোত এবাৰ সোমাই যাওঁ কাৰণ চব মানুহৰে কিছুমান পুৰণা বস্তু পুৰণা নষ্টালজিয়া আহি ভাল লাগে মোৰ তেনেকুৱা সেইটো কাৰণে ইয়াত পাক এটা মাৰিলোঁ আৰু হোষ্টেলৰ পৰা আমি এতিয়া ওলাই গৈছোঁ আৰু এতিয়া আপোনালোক এটা বস্তু দেখাম দেই আপুনি চাব আপুনি দুলীয়াজানত প্ৰায় জেগাতে এই বস্তুটো দেখিব এইটো কিবা ঠেকিৰ নিচিনা উঠা নমা কৰি থাকে কিন্তু মই যিটো জানো এইটো এটা পাম্পিং কল টাইপৰ হয় পাম্পিং কিন্তু একজেক্ট নামটো মই নাজানো মোৰ ভিডিঅ'টো যদি কোনোবাই চাইছে ইঞ্জিনিয়াৰিং সম্পৰ্কে বা এই টেকনিকেল সম্পৰ্কে জ্ঞান থকা এই একচুৱেলি এইটোৰ নামটো কি ক'বচোন এইটো এটা পাম্পিং কৰি থাকে তললৈ মানে ক্ৰুড অইল বোধহয় গৈ আছে ক'বালে ৰিফাইনাৰীলৈ এইটো পাম্পিং কৰি থাকে এইটো মই যিটো জানো আৰু হয়তো মই ধাৰণা ভুলো হ'ব পাৰে কিন্তু মই এনেকৈ শুনিছিলোঁ বলক এতিয়া আমি অইল মাৰ্কেটলৈ যাওঁ আৰু দুলীয়াজানলৈ যদি আহি অইল মাৰ্কেট নাযায় তেতিয়া আৰু আপোনাৰ অধুৰা হ'ব এইখন আপোনাৰ জালনী প্ৰাথমিক বিদ্যালয় আৰু এতিয়া আমি অইল মাৰ্কেটৰ ফালে গৈ আছোঁ আৰু অইল মাৰ্কেটত কি পায় অইল মাৰ্কেটৰ এটা মানে হেৰি হয় অইল মাৰ্কেটৰ বস্তুবোৰ অলপ দাম দেই আপোনালোকে গগৈ মাৰ্কেটৰ ফালে দামটো কম কিন্তু অইল মাৰ্কেটত এইটো এটা ডিপাৰ্টমেণ্ট হ'ল R&D ডিপাৰ্টমেণ্ট আৰু এই ধৰক ইমান ধুনীয়া ৰাস্তা আৰু সেইটো দূৰত এটা ক্লক টাৱাৰ আছে ক্লকটো চলি আছেনে নাই মই চাই পিনে ক'ম বাৰু কাৰণ আমাৰ টাউনবিলাকত বহুততে ক্লক টাৱাৰ থাকে কিন্তু ক্লকটো মৰি থাকে মানে কাটাবোৰ ক'ৰবাত ৰৈ থাকে কোনোবাই বনাইছিলে তাৰপাছত এয়া ক্লকটো ঠিকে আছে মোৰ ঘড়ীটো ইমানেই হৈ আছে 5 বাজিবলৈ প্ৰায় 10 মিনিট বাকী ঠিকে আছে ক্লক টাৱাৰ ইজ অ'কে অইল ইণ্ডিয়া লিমিটেড থেংক ইউ ফৰ ইয়'ৰ বিউটিফুল টাউনশ্বিপ এইটো এনভাইৰনমেণ্ট ডে উপলক্ষে আপোনাৰ এইটো বেনাৰ লগাইছে পঢ়িব আপোনালোকে বেনাৰখন কি লিখিছে এতিয়া আমি অইল মাৰ্কেটলৈ গৈ আছোঁ অইল মাৰ্কেট পামহি আৰু ওচৰতে আছে এই আমি অইল মাৰ্কেটৰ সোমাইছোঁ ইনাৰ ফালে সোমাব লাগে আউটৰ ফালে ওলাব লাগে যেনে তেনে সোমালে আপোনাৰ গাড়ী ব্লকেট আহিব ধুনীয়াকৈ একদম পাৰ্কিং আছে গাড়ীবোৰ বেকাকৈ ৰাখিব লাগে আৰু বহুত ভিৰ হয় সন্ধিয়া এইটো কাৰণে আমি দুপৰীয়া এইবাৰ আহিছোঁ মই গাড়ী ইয়াত পাৰ্কিং কৰিলোঁ আৰু এইখন আপোনাৰ কোঅপাৰেটিভ তেতিয়াও আছে লেতিয়াও আছে মই 96ত আছিলোঁ দেই ইয়াতে 1996ত এটা বছৰ আছিলোঁ ইয়াতে আৰু এইখন চাওক মোৰ নিজৰ মোনা লৈ আহক পৰিৱৰ্তনৰ অংশীদাৰ হওক মানে প্লাষ্টিক পলিউশ্যনটো ৰোধ কৰিবৰ কাৰণে এইটো অইলে এখন ধুনীয়া বেনাৰ লগাইছে মানে প্লাষ্টিক এতিয়া আপোনাৰ এইবছৰ এনভাইৰনমেণ্ট থিমটো হৈছে